হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। মই বাৰু ধুনীয়া উঠিলোঁ, 3:30মান বজাতে উঠিলোঁ। এতিয়া বাৰু 5টা বাজিবই হ'ল, 5টা বজা নাই বাৰু। এতিয়া বোলো ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু আজি ৰাতিপুৱাই 4টামান বজাত মানে মানুহজন ডিউটিলৈ বুলি ওলাই গ'ল। আৰু কালি ৰাতি মানে এটা দুখবৰ, আমাৰ দেউতা মোমায়েক ঢুকালে মানে ৰাতি 10টামান বজাতে খবৰটো দিলে, কিন্তু আমাক কোৱা নাছিলে বাৰু। আমি ৰাতিপুৱাইহে গম পাওঁ, মইহে ৰাতিপুৱা গম পাওঁ, মানুহজনে গমেই নাপায়। এতিয়া ফোন কৰিলেহে হ'ব আৰু ফোনটো কৰি জনালে মানে মা আৰু দেউতা মানে ওচৰতে, যিহেতু দেউতা মোমায়েকৰ ঘৰত, সেইকাৰণে ৰাতিয়ে যাম বুলি কৈছিলে, কিন্তু ৰাতি যিহেতু খৰি নিদিয়ে, তেনেকৈয়ে থৈ দিম বুলি ক'লে। সেইকাৰণে ৰাতিটো কি কৰিবনো, সেইকাৰণে নগ'ল। আৰু এতিয়া সোনকালে 4টামান বজাতে উঠি মেলি মুখ চুখ ধুই মেলি মায়ে গা পা ধুই মানে চাহ অকণমান খাই এতিয়া গ'ল। মই বোলো পটককেনে ভিডিঅ'টো কৈ দিওঁ, মানুহৰ নহয়নে বাৰু, কেতিয়া কি হয় কোনো ক'ব নোৱাৰি। সেইকাৰণে মানে থকা দিনকেইটা ভালকৈ থাকিব লাগে আৰু সেয়াই আৰু কোন সময়ত মানুহৰ কেতিয়া কি হয় একো ঠিকনা নাই, আমিও নাজানো আমাৰ কোন সময়ত কি লিখা আছে, নহয়নে বাৰু, কোনো গম নাপায়। সেয়েহে বেয়া লাগে আৰু সেয়েহে থকা দিনকেইটা ভালকৈ থাকিব লাগে। মই মা আৰু দেউতা যোৱা সময়ত পটাপট গ'ল যে, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। ভিডিঅ'টি আৰম্ভ কৰিলোঁ। আজিৰ দিনটো যাবগৈ, নহয়নে বাৰু, আমি ঘূৰাই নাপাওঁ। সেইকাৰণে মই ভিডিঅ'টি আৰম্ভ কৰি লৈছোঁ। সকলোৱে শেষলৈকে চাব ভিডিঅ'টি আশা ৰাখিলোঁ। সকলোকে গুড মৰ্ণিং, সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। আজি ভিডিঅ'টি এনেদৰে আৰম্ভ কৰিলোঁ। সকলোৱে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ দেই। আৰু ময়ো পটাপট মানে কামখিনি কৰি লওঁ। আনকালে সদায় মা থাকে, দুইজনীয়ে কৰি মেলি সোনকালে আজৰি হওঁ। আজি যিহেতু মই অকলে আছোঁ, সেইকাৰণে দেহানো শুই উঠিবই দিয়ে সি পটাপট, তথাপিও শুই নুঠাৰ আগত বহুতকেইটা কাম কৰি আজৰি হ'ম, বাহিৰে ভিতৰে। মা থাকিলে বাৰু বাহিৰৰ কামখিনি তেওঁৱে কৰে, সদায় দুইজনীয়ে মিলিজুলি কৰোঁ যে সোনকালে হয়। আৰু এতিয়া যিহেতু মাও নাই, অকণমান দেৰিও লাগিব, দেহানো যিহেতু থাকিব, সেইকাৰণে পটাপট জল্দি কৰি লওঁ। কি দেখুৱাব পাৰোঁ চাই থাকিব ভিডিঅ'টি শেষলৈকে দেই। একেবাৰে মানে এতিয়া 12:30 বাজিলে, এতিয়া আকৌ কৰিছোঁ। অথনিৰ পৰা মানে ভিডিঅ' কৰিবলৈ মন যোৱা নাছিলে। এইফালে দেহানুৱে আকৌ এনেদৰে খেলি আছে যে, সেইকাৰণে ভিডিঅ' অকণমান কৰি ৰাখোঁ বুলি ভাবিলোঁ। এয়া চাওকচোন, দেহানুৱে কি কৰিছে, মানে তাৰ গাড়ীখনত কি কৰিছে, মানে ওপৰত বহি লৈ পিনে আন্ধাৰ আহিছে, মানে পূৰা যোৱা আকৌ বহিবা, যোৱা খেলিবা, যোৱা খেলি আছে। সেই অকণ ভিডিঅ' কৰি ৰাখিলোঁ। কোলা আহিছে ধুন, ৰ'দৰ চিঙনি আহিছে যে, সেইকাৰণে কোলা আহিছে। সেয়া চাওক, সেয়া কলিজাটো অকলে খেলি আছে আমাৰ দেহানো। এয়া চাওক, পৰি গ'লা, ধুম হৈ গ'লা, গাড়ীখন লুটি খাই গ'ল। দেখা না, গাড়ীখন লুটি খাই গ'ল। এইফালে পিছদিনাৰ কথা দেই, কালি ভিডিঅ'টো কণ্টিনিউ নকৰিলেও নহয়। এইফালে চিৰা মায়ে ৰাতিপুৱাই খাম বুলি মানে তিয়াই থৈ দিছিলে, আৰু এইফালে দেউতা আৰু মাৰ কাৰণে সজোৱা হৈছে। মই যিহেতু পিছত খাম, সেইকাৰণে সজোৱা নাই। আৰু এইফালে চিৰা খোৱাৰ মোৰ কাৰণটো হৈছে, দৈ গাখীৰ আছে। সেইদিনা মায়ে মানে দৈ গাখীৰ দি পঠিয়াইছিলে, খোৱা হোৱা নাই যে, বেয়া হৈ যাব, সেইকাৰণে চিৰা যিহেতু আছে, চিৰাৰ লগত দৈ খাম বুলি ভাবিলোঁ আজি ৰাতিপুৱাই। আৰু এৱা গাখীৰো দি পঠিয়াইছিলে, সেইদিনা খালোঁ। আমি মানে
দৈ নোহোৱা গাখীৰখিনিক এৱা গাখীৰ বুলি কওঁ। আপোনালোকৰ ফালে আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাবচোন দেই। আৰু এইফালে চাহৰ কাৰণে মানে দেউতাই বাৰু লাল চাহ খাব। আমি যিহেতু চাহ খোৱা গাখীৰ চাহ খোৱা অভ্যাসটো আছে, মায়ে মই গাখীৰ চাহ বনাবলৈ লৈছোঁ। আৰু গাখীৰখিনি যে দেখিছে সেই মানে পেহীহঁতৰ ঘৰলৈ গৈছিলে সেইদিনা ভিডিঅ'ত যে দেখিছিলে পেহীজনীক মুনু আৰু ববিয়ে সিহঁতক দি পঠিয়াইছিলে। আমাৰ ঘৰত আধা থৈ গ'ল মানে, আৰু দেহানুৰ কাৰণে অকণমান থৈ দিব লাগিব। আৰু এইখিনি মানে পানী অলপ দি পিনে গাখীৰ চাহ বনোৱা হ'ব। চাই থাকিব ভিডিঅ'টি। হেল্ল' এভৰিৱান, মানে মা আৰু দেউতা তিলনি যে আজি মানে তিলনি, সেইকাৰণে মানে জল্দি খাই মেলি গ'লেই চাহ খাই গ'ল, মানে চিৰা দৈ তেনেকৈ খাই গ'ল। মই কৈ দিওঁ বোলো, আৰু তেনেকৈ যাওঁতে মানে ভিডিঅ' কৰা নহ'ল। পটাপট জল্দি ওলাইছে যে, এতিয়া 8টা নাই বজা, 8টা নবজোতে গৈছে। মা দেউতা চাইকেল লৈ গৈছে, মা খোজকাঢ়ি গৈছে। বেটেৰী ৰিক্সা পালে বেটেৰী ৰিক্সাত উঠি দিব, যিহেতু মানুহজন নাই, মানুহজন ডিউটিত আছেগৈ। সেয়াই আৰু মই বোলো কৈ দিওঁ বোলো, ভিডিঅ'টো কৰি ৰাখিব নোৱাৰিলোঁ যে, পটাপট জল্দি গ'লগৈ। তাৰপিছত এতিয়া আমি দেহানুৱে ময়ে আছোঁ আৰু। কালিও গোটেই দিনটো খৰি দি মেলি আহি মানে ৰাতিপুৱাইতো গৈছিলে, আগদিনাই বাৰু যোৱানি ঢুকাইছিলে। আজি 3 দিন হৈছে আৰু। যিহেতু ৰাতিয়ে ঢুকাইছিলে সেইকাৰণে কালি মানে দিনত দিয়া হ'ল আৰু ৰাতিয়ে খৰি নিদিলে। তাৰপিছত দিনটো মা দেউতা কালি আমি দুইটা অকলেই থাকিলোঁ। তাৰপিছত আজিও সেই কেতিয়াকৈ আহে তিলনি শেষ কৰি মেলি আহিব আৰু। তাৰপিছত এতিয়া আমি দেহানু মই দুইটাই আছোঁ আৰু। দেহানুক চাব দেই, দুদুৱে আকৌ ইমান আমনি কৰিলে। এতিয়া মানে সি মোবাইল চাই আছে। এতিয়া মোৰ মোবাইলটো লৈ থৈ দিব লাগিব, ইমান মোবাইল চাই আছে চাবচোন। এইটো দেহানু এবি চাই দিয়াচোন, হাই কৈ দিয়া এবি। তুমি চিৰা খাবা নাই? তালৈ মানে গাখীৰ অকণমান থৈ দিছোঁ, সি দৈৰ লগত নাখাব চাগে, টেঙা পায় যে। মই খায়ে চোৱা নাই দৈখিনি কেনেকুৱা হয়। দেখাতটো ধুনীয়াই লাগিছে, পূৰা চামনি বহি আছে। সেইদিনাখন বাইদেউ হ'লে চব্জি তব্জি নিলে আৰু, বাইদেউ যিহেতু আছিলে গাখীৰহে দি পঠিওৱা নহ'ল। যিহেতু মানে অকণমান লৰাই দিলে মানে দৈখিনি বেয়া হৈ যায় যে, সেইকাৰণে গাখীৰ দি পঠিওৱা নহ'ল। সেয়াই আৰু আমি দুটাই দিনটো আছোঁ। কিনো দেখুৱাম, যদি ভিডিঅ' কৰোঁ দেখিবই আৰু, চাই থাকিব তেন্তে। ঠিক আছে, আমি দেহানুৱে মই পটাপট খাই লওঁ। দেহানুক গাখীৰ দি দিছোঁ। আপোনালোকৰ ফালে দৈ নোহোৱা গাখীৰখিনি কি গাখীৰ বুলি কয় কমেণ্ট কৰি জনাবচোন দেই। আমি গাখীৰ বুলিয়ে কওঁ। আৰু এইফালে মোৰ বাবে দৈ লৈ লৈছোঁ, সেয়াই আৰু দুটাই খাই ল'ম। অথনিয়ে খাম বুলি লৈছিলোঁ দেই, মায়ে যাবলৈ লৰালৰি হ'ল যে, সেইকাৰণে চাহখিনি খাই এতিয়া মানে দুইটাই খাই ল'ম বুলি ভাবিছোঁ। খাই লওঁ তেন্তে, আকৌ লগ পাই আছোঁ। মানে কি খাইছা দেখুৱাই দিয়া। টম খাইছে, আকৌ টম খোৱা আৰম্ভ হ'লেই হয়নে? তেতিয়া যে পেলু হৈছিলে, পেট বিখু হৈছিলে, মনত আছে নাই তোমাৰ? টম ইমানকৈ নাখায় নহয় দেহানু। এইপিনে আমাৰ দেহানুৱে গা পা ধুলে হয়নে? গা ধুলো কৈ দিয়া, গা ধুলোঁ। তাৰপিছত এতিয়া মটন খাই হেনো। কালি আইতাকে অনা দেখিলে যে, মটনখিনি দেখি আছে যে, ৰাতিপুৱাই 2টা খালে। তাৰপিছত পেট বিখু হ'লে তেতিয়া যে একো খাব মন নকৰা তুমি। ইমানকৈ মটন নাখায় নহয় দেহানু, আৰু নাখাবা দেই। কন্দু আছে, কন্দু কামুৰি দিব ইমানকৈ মটন খালে। আইতাহেঁতি ক'ত গ'ল? দুদু আইতা ফুফু গ'ল, নমু গ'ল, পাপানো? পাপা কাম গ'ল হয়নে? আমি এতিয়া কি কৰিম? এতিয়া আমি চিৰা খালোঁ কৈ দিয়া, চিৰা খালোঁ, তাৰপৰা গা কৰিলোঁ। এতিয়া খেলি থাকিবা দেই, মোবাইল ইমানকৈ নেচাই নহয়। এইয়া দেহানু খোৱালৈকে অকণমান বহি থাকিব, তাৰপিছত উৎপাত হৈ যায়, ইটো পেলাব সিটো পেলাব হয়নে দেহানু? এয়াই হৈছে আমাৰ দেহানু দেই, কলিজাটো। অকণমান খাই ল'বা দেই, পানী খাব লাগিব ৰ'বা, পানী দিম দেই। আৰু নাই আৰু লাগে হেনো তাক, আৰু দিব নোৱাৰোঁ। নাই নহ'ব, আৰু নাই, হৈ গ'ল। আহা এইপিনে আহা, ব'লা খেলিমগৈ ব'লা। দেহানু কি কৰিছা? অকল মানে খাই থকা হয়নে? দিনটো ইটো সিটো অকল এনি টাইম খাই থকা হে কাম আৰু কি কৰিম বুলি হয়নে? হে কাম আৰু
ইটো 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 সিটো অকল খায়ে থাকিবা দেই। মোক নিদিয়ে নি? মোক অকল নিদিয়ে নি? তলতে বহি লৈছা যে চেঁচাখনত। এইফালে মই গৰম পানীৰ দিনত যিহেতু আমাৰ মানে বাহিৰতে এনেদৰে জুই ধৰি পানী চানী গৰম কৰা হয়, মই এইফালে চাউল তাউল ধুই থৈছোঁ। ভাতটো ইয়াতে জুইতে পাতি দিম বুলি ভাবিছোঁ। দিনত বেছিভাগ প্ৰায় আমাৰ বাহিৰতে মানে ভাত শাক বনোৱা হয়। সেয়াই আৰু দেউতা আহিব বুলি ফোন কৰিলে মায়ে, তিলনি ভাগিলেই সেয়াই চাই থাকিব। এইফালে চাওক ভাতটো হৈ গ'ল। মানে চৌটো ক'লা দেখি নাভাবিব দেই নুধু বুলি। ধুওঁ মানে খৰি মানে দি দিলে মানে বেছি ওপৰলৈকে যদি জ্বলি যায় এনেকৈ মানে ক'লা হৈ যায়। এনে বাৰু ধুই থওঁ। আৰু এই ডেকটো 1 ডেক পানী হেৰি কৰিলোঁ, এইটো বুলি কয় ফ্লাক্সত ভৰাই থৈ আহিলোঁ। এতিয়া ভাতৰ লগত মানে খাবলৈ গৰম পানী কৰিব লাগিব। তাৰপিছত ফ্লাক্সত ভৰাই থৈ দিলে ইজি হয় আৰু মন গ'লেই মানে গৰম পানী খাব পাৰি। আৰু ইয়াত দাইল দি থৈছোঁ আৰু ভিতৰত চব্জি এখন বনাইছোঁ, সেনেকৈয়ে খাই দিম। আৰু এইফালে দাইল ৰ'ব দেখুৱাই আছোঁ কি বনাইছোঁ আজি। এইফালে সিদিনা যে বৰমায়ে দি পঠিয়াইছিলে জিলিমিলি, তাৰপৰা ঘৰৰ পৰা অনা সৰু আলু, বিলাহী, তাৰপিছত দাইল মানে ৰচুন আদা দি দিছোঁ। এনেকৈয়ে মানে খাই দিওঁ বুলি ভাবিছোঁ। সেইদিনা জিলিমিলি খোৱা হ'ল বাৰু এদিন, আৰু অকণমান আছিলে যে আকৌ থৈ দিলে বেয়া হৈ যাব যে, সেইকাৰণে আজি মানে এনেদৰে বনাই দিলোঁ। মায়ে তাতে খাই আহিব। তাৰপিছত আমাৰ দেউতাও দেহানো মই খাম আৰু সেয়াই আৰু সেয়া চব পূৰা উতলি আছে, ভালকৈ দেখি নাপাব। এয়া আপোনালোকে জিলিমিলি খাই পাইছেনে? কমেণ্ট কৰি জনাবচোন দেই। এয়া এতিয়া কুকুৰাক কি দিছা? চাউল দিছে আমাৰ দেহানুৱে। খালি লৈ আছে, নিদিয়ে চাউলখিনি। খেদি দিলেনো চাউল ক'ৰ পৰা খাব বাৰু? হে, খেদি দিলে চাউল ক'ৰ পৰা খাব? তুমি চাউল দিয়া আকৌ। আৰু টেঙা পাতে খুচিব দেই। টেঙা পাতে হৈছে, টেঙা কাঁইতে দিয়া, চাউল দিয়া। আৰু ধূলি নল'বা দেই, ধূলি নল'বা। এইফালে দেউতাই চাওক ভাত খেলা জোপা জেওৰা ভেটি গোটেই ৰাউণ্ড কৰি দিছে, নহ'লে কুকুৰাই খুচৰে যে ধুনীয়াকৈ মানে। যোৱাবাৰ ভাত খেলা ঢেৰ লাগিছিলে সেয়াই আৰু। প্ৰায় এইফালে চাওক ৰঙা দেখিছিলে কি বেছি চব মিক্স কৰি দিছোঁ। কচু জলকীয়া, বন্ধাকবি, বিট, আলু, মানে সেইকাৰণে ৰঙা বিট দিছোঁ যে সেইকাৰণে ধোঁৱা লাগিছে, জিলিকিছে নাই জানো। আৰু কিবা ৰঙা লাগিছে বিট দিয়াৰ কাৰণে, মানে চব মিক্স কৰি দিছোঁ, নহ'লে এটা খালে এটা থাকি যায় যে। বন্ধাকবি আমাৰ ঘৰৰ নহয়, এইবোৰ চব আমাৰ ঘৰৰ কাৰণে। সেয়া আৰু আজি চিম্পুলকৈ এনেকৈ খাই দিম, নিৰামিষ। আৰু ভাত দাইল চব্জি সকলোখিনি হৈ গ'ল বনাই মেলি। এতিয়া আমি খাই লওঁ গোটেইকেইটাই। মায়ে তাতে খাব, দেউতা মই দেহানুৱে। আৰু ভিডিঅ'টিও ইমানতে সামৰোঁ বুলি ভাবিছোঁ। আৰু সকলোৱে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টি শেষলৈকে চাইছে সকলোকে বহুত বেছি ধন্যবাদ দিলোঁ। আৰু যদি ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব। আৰু নতুনকৈ যিসকলে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ তেন্তে ভিডিঅ'টি ইমানতে সামৰিছোঁ। নতুন এটি ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।